কৰি আহিছে পিতৃপুৰুষৰ পৰাই আমি যেতিয়া শিশু আছিলোঁ তেতিয়াৰ পৰাই দেখি আহিছোঁ আমাৰ সমাজখনৰ সকলো মানুহে মাঘ বিহুৰ পিছত এটা দিনত সকলোৰে সুবিধা হোৱাকৈ এই প্ৰীতিভোজভাগ খোৱা যায়। ই আমাৰ অঞ্চলটোৰ সম্প্ৰীতিৰ এটা বাৰ্তা দিয়ে আৰু সকলোৱে যিখিনি জীয়াৰী বোৱাৰী বিবাহিত হৈ গৈছে তেখেতসকলো আহে বা অন্যান্য কৰ্মসূত্ৰে যিসকল বাহিৰত থাকে তেখেতসকলো আহে। সকলোৰে লগ লাগি এসাঁজ যি আমি প্ৰীতিভোজ খাওঁ সম্প্ৰীতিৰে খাওঁ। কেতিয়াবা আমি মাটিমাহৰ দাইল দি খাওঁ, কেতিয়াবা মাছ দি খাওঁ, কেতিয়াবা মাংস দি খাওঁ। কি দি খাইছোঁ গুৰুত্বপূৰ্ণ কথা নহয়, সকলো যে লগ লাগি এসাঁজ খাওঁ প্ৰতি বছৰে মাঘ মাহতেই আমাৰ পিতৃপুৰুষৰ দিনৰ পৰাই চলি আহিছে অনুষ্ঠানটো। হয়তো আমি আশা ৰাখিম আগন্তুক দিনবোৰতো এই সম্প্ৰীতিৰ বাৰ্তা কঢ়িওৱা এই অনুষ্ঠানটো যাতে সদায় চলি থাকক। যোৱা ৰাতিৰ পৰাই আমি অনুষ্ঠান সন্ধিয়াৰ পৰাই আমাৰ কাৰ্যসূচী চলিছে। মাছ ভজাই মাছ ভাজিছে বা অন্যান্য কাম কৰা সকলোকে কাম কৰিছে, খৰি গোটোৱা খৰি গোটাইছে বা জুহালত বিভিন্ন ধৰণৰ কাম চলিছে আৰু লগতে সৰু সৰু ল'ৰা ছোৱালীবিলাকে গীত নাচ এই অনুষ্ঠানবিলাক চলিছে আৰু আজি প্ৰীতিভোজবিলাক চলিছে। ইয়াৰ পিছতো কিছু সাংস্কৃতিক অনুষ্ঠান চলিব আৰু প্ৰতি বছৰে এনেধৰণে চলি আছে আৰু আমি আশা ৰাখিম এই অনুষ্ঠানভাগ যাতে নতুন প্ৰজন্মইও যাতে আগবঢ়াই লৈ যায় আৰু আমাৰ অঞ্চলৰ খৰা গাঁৱৰ যিটো ঐতিহ্য আৰু বৈশিষ্ট্য যিটো আমি জন্মৰ পৰা দেখি আহিছোঁ বা আমাৰ পিতৃপুৰুষৰ জন্মৰ পৰা দেখি আছে সেইটো আগন্তুক দিনলৈকে বৰ্তি থাকিব বুলি আমি আশা ৰাখিছোঁ। আপুনি নিজে চাওক আজি বহু মানুহ মানে প্ৰায় 1000 মানুহ আজি একেলগে বহি আমি এসাঁজ খাইছোঁ। এইটো আমাৰ কাৰণে বৰ শুভবাৰ্তা, বহুত ভাল লগা মুহূৰ্ত। খৰগাঁও নাথচোবাৰ নাথগাঁৱৰ এই যিটো পৰম্পৰা এইটো আজিৰ নহয়, অতীজৰ পৰা আমাৰ বোপা ককাৰ দিনৰ পৰা চলি অহা পৰম্পৰা। মাঘৰ এই ভোগালী মাহত আমি গোটেই ৰাইজে একেলগে সম্প্ৰীতিৰে বহি পথাৰত এসাঁজ খোৱা হয় আৰু ই এটা সমাজখনলৈ সম্প্ৰীতিৰ বাৰ্তাও বহন কৰে আৰু গোটেই সমাজখনক এক কৰি ৰখাত ই অনবদ্য অৱদান যোগাই আহিছে। আৰু ইতিমধ্যে আমি সিদ্ধান্ত লৈছোঁ যে অকল ইয়াক খোৱা বোৱাৰ স্থলী হিচাপেই নহয়, আমাৰ ভৱিষ্যতলৈ আমাৰ উঠি অহা প্ৰজন্মৰ মাজত যাতে আমাৰ সাহিত্য সংস্কৃতি লোকাচাৰ পৰম্পৰা এইবিলাকো যাতে জীয়াই ৰাখিব পাৰে তাৰ ভিত্তিত কিছু কাম কৰিবৰ কাৰণে মনস্থ কৰা হৈছে। আৰু তাৰে উদাহৰণ হিচাপে যোৱাকালি আমি গধূলি আমাৰ এই অঞ্চলৰ কণ কণ মইনা মইনীহঁত চেমনীয়াহঁত সকলোকে গোটাই বিভিন্ন গীতে মাতে আমি গধূলি ৰাতি 11টা বজালৈকে কটোৱা হ'ল জুই তাপত। আৰু আশা কৰোঁ ভৱিষ্যতেও এই এনেকুৱা ধৰণৰ প্ৰচেষ্টাবিলাকে আমাৰ উঠি অহা প্ৰজন্মক বিপদগামী হোৱাৰ পৰা ৰক্ষা কৰিব আৰু সমাজখন শক্তিশালী কৰিব। আপুনি চাই আছে ND24, সৰ্বশ্ৰেষ্ঠ নহয় সৰ্বোত্তমৰ দৌৰত।